ৰন্ধন গেছৰ ব্যৱহাৰ কৰোঁতে কিমান সুৰক্ষিত আপোনাৰ পাকঘৰৰ ৰান্ধনি? ৰন্ধন গেছৰ ব্যৱহাৰ আৰু ৰন্ধন গেছৰ দ্বাৰা সংঘটিত দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে বোকাখাতত পেট্ৰলিয়াম মন্ত্ৰালয়ৰ উদ্যোগত বিশেষ কাৰ্যসূচী। ইণ্ডিয়ান গেছ, ভাৰত গেছ আৰু HP গেছ বিতৰক কোম্পানীৰ তত্বাৱধানত বোকাখাত নাট্য মন্দিৰত সজাগতাৰ কাৰ্যসূচী। তিনিওটা ৰন্ধন গেছ বিতৰক কোম্পানীৰ 15 গৰাকী বাছনিপ্ৰাপ্ত গৃহিণীৰ মাজত অনুষ্ঠিত হয় ৰন্ধন প্ৰতিযোগিতা। সুৰক্ষিত ৰন্ধন আৰু সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা অনুষ্ঠান ভালেসংখ্যক সচেতন গৃহিণী মহিলাই অংশগ্ৰহণ কৰে। ইয়াত নুমলীগড় LPG ছাৰ্ভিচে আজি নিৰাপত্তা বা গৃহিণীসকলৰ সুৰক্ষা গৃহিণীসকলৰ সুৰক্ষা মানে এটা পৰিয়াল একোটা পৰিয়ালৰ সুৰক্ষা আৰু সেই সুৰক্ষাৰ কাৰণে আজি যিটো প্ৰতিযোগিতা পাতিছে তাত আহি আমি আজি আচলতে অংশগ্ৰহণ কৰিছোঁ আৰু আমি চোৱা চিতা কৰি আছোঁ। ইতিমধ্যে দেখিছোঁ যে আমাৰ গৃহিণীসকলে তেওঁলোকে সুৰক্ষিতভাৱে গেছ এটা কেনেকৈ জ্বলাব লাগে, কেনেকৈ ৰন্ধন প্ৰকৰণৰ প্ৰাক মুহূৰ্তৰ যিখিনি কাম কাজ সেইখিনি তেওঁলোকে কৰিছে নিয়াৰিকৈ। তাৰ মাজতে আমি প্ৰতিযোগী নিৰ্বাচিত কৰিব লাগিব যিহেতুকে আমি সেইকাৰণে চোৱা চিতা কৰি আছোঁ, কৰিম আৰু আমি ভাবোঁ যে এই যে সুৰক্ষাৰ বিষয়ে সচেতন কৰি এই প্ৰতিযোগিতাটো পাতিছে ই এটা মানে ফলদায়ক এটা মানে এইটো কি বুলি ক'ব মানে এটা ফলদায়ক প্ৰচেষ্টা বুলি ক'ব পৰা যায়। আজি একচুৱেলি আমাৰ ভাৰত চৰকাৰৰ MOPNG ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 3টা অইল কোম্পানী IOC, BBC, SPC তিনিটাৰে মিলি চেঞ্চ অফ ডিউটি বুলি আমাৰ এটা কেম্পেইন চলি আছে, যাতে আমাৰ গ্ৰাহকসকলৰ ঘৰত সুৰক্ষাটো পূৰা 100% এনচিয়ৰ কৰিব পাৰি। তাৰে অধীনত আমি আজি ৰান্ধন কম্পিটিশ্যন কুকিং কম্পিটিশ্যন এটা পতা হৈছে আৰু ইয়াত আমাৰ মেইন বিষয়টো হ'ল যে আমাৰ ৰান্ধনীসকলে গৃহিণীসকলে কেনেকৈ সুৰক্ষিতভাৱে আৰু ধুনীয়াকৈ যাতে একো দুৰ্ঘটনা নঘটে LPG সংক্ৰান্তীয় সেইটো আমাক সুনিশ্চিত কৰিবৰ কাৰণে আৰু সেইটো সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি মুখ্যতঃ এই কম্পিটিশ্যনটো অৰ্গেনাইজ কৰা হৈছে। ইয়াত এগৰাকী মুখ্যতঃ 3টা কোম্পানীৰ পৰা আহিছে আৰু ইয়াত 15 গৰাকী কম্পিটিটৰ আছে। 3টা কোম্পানীৰ পৰা IOC, BBC, SPC তিনিটাৰে তেওঁলোকৰ মানে 5 গৰাকীকৈ কম্পিটিটৰ আহিছে। ইয়াৰে আমাৰ বোকাখাতৰ লগতে আৰু গোলাঘাটৰ গোটেই ডিষ্ট্ৰিক্টটোৰ কাৰণে এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰা হৈছে। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।